ছাৰ কালি 8জন এমপ্লয়ীৰ ভিতৰত এজনে বহুত লেটকৈ জইন কৰিছে, ইভিনিঙত জইন কৰিছে। তেওঁ গাঁৱৰ পৰা অহাত লেট হ'ল বাবে মানে দূৰ যে ইয়াৰ পৰা, সেয়ে বোলে লেটকৈ জইন কৰিছে। মই একো কোৱা নাই বাৰু। আপুনি যদি তেওঁক মানে তেওঁৰ লগত কিবা কথা পাতিব বিচাৰে তেন্তে পাতিব। ফাৰ্ষ্ট ডে জইনিঙৰ দিনাই তেওঁ বহুত লেট কৰিছে। গাঁৱৰ পৰা হওক বা যিয়ে নহওক, তেওঁতো নিজৰ মানে দায়িত্বটো পালন কৰিব লাগিছিল। আগদিনাই আহি ইয়াত ক'ৰবাত থাকিব লাগিছিল ন। নাম কি? নাম ভাস্কৰ। কি লিখে টাইটেলটো? ভাস্কৰ বৰা নেকি? ভাস্কৰ বৰা গাঁৱৰ পৰা আহিছে। তেওঁ সম্পূৰ্ণ ডিটেইলছটো মোক দিবা। অ'কে ছাৰ। ছাৰ তেখেত আজিতো জইন কৰি মানে আজিতো আহিছে, টাইমতেই আহিছে। এতিয়া তেওঁক মই কামখিনি দেখাইছোঁ, কেবিন দেখাইছোঁ, কামত লাগি আছে, কম্পিউটাৰৰ কামতেই লাগি আছে বাৰু। আপুনি যদি মানে কয় মই ইয়ালৈকে পঠাই দিওঁ। তুমি মোৰ ওচৰলৈ ভাস্কৰ বৰাক কেতিয়া নপঠাবা। তুমি ভাস্কৰ বৰাৰ সম্পূৰ্ণ ডিটেইলছটো মোক দি লোৱা, তাৰপিছত মই ভাস্কৰ বৰাৰ লগত কথা পাতিম। ক'ৰ পৰা আহিছে, গাঁওখনৰ নাম কি, কোনখন গাঁৱৰ, মানে এইবোৰ সকলো ডিটেইলছ দিয়া। ঘৰত মানুহ কিমান? হ'ব বাৰু ছাৰ, সকলো মই ডিটেইলছ দি আছোঁ আপোনাক। আজিয়েই দিবা, লেট নকৰিবা, আজিয়েই দিবা। অ'কে ছাৰ। ছাৰ আৰু এটা কথা কওঁনে? কৈ যোৱা। বাইদেউক এদিন অফিচলৈ আনিবচোন। আমি সেইদিনা অকণমান দেখিছিলোঁ বাইদেউ, বহুত ধুনীয়া বাইদেউ, আৰু আপোনাৰ লগত বহুত ধুনীয়া মিলিছে। অফিচৰ ষ্টাফৰ সকলো এমপ্লয়ে কৈ আছে বাইদেউ যদি এদিন আমাৰ অফিচ আহিলেহেঁতেন ভালদৰে চাব পালোঁ হয়। অফিচৰ সকলো এমপ্লয়ৰ মুখত এটাই কথা, ছাৰৰ বাবে চহৰৰ কোনোবা স্মাৰ্ট মডাৰ্ণ এগৰাকী ছোৱালী বেছি ডিজাৰ্ভ কৰিলেহেঁতেন। গাঁৱৰ সহজ সৰল ছোৱালীজনী কিয় বিয়া পাতিছে, এইদৰে কৈছে। কিন্তু ছাৰ আপুনি বাইদেউক এদিন লৈ আনিব, তেতিয়া সকলোৱে বুজিব বাইদেউক আপুনি কিয় পচন্দ কৰিলে। আচলতে বাইদেউ কিমান ভাল মই পাইছোঁ ওচৰৰ পৰা, বা আমি জানিছোঁতো ন। বিয়াৰ দিনা অলপ হ'লেওতো কথা পাতিছিলোঁ। পাৰ্টিৰ দিনাৰ কথা কৈছোঁ ছাৰ। হ'ব, মই ইয়াত এতিয়া মোৰ পাৰ্চনেল কথা ডিছকাছ কৰিব বিচৰা নাই। তুমি যোৱা ত্ৰিদীপ, তুমি মই কোৱা কামটো কৰা। আৰু বাইদেউ এই অফিচলৈ অহা কথা সেইটো নিশ্চয় হ'ব। নিজৰ ঘৰৰ কোম্পানীৰ ঘৰৰ অফিচলৈ এদিন বাইদেউ নিশ্চয় আহিব। ছাৰ মই কথাবোৰ আপোনাক কোৱাৰ বাবে বেয়া নাপাব। আপুনি মোৰ বছ হয়, এই কোম্পানীৰ বছ হয় আপুনি। তথাপিতো আপুনি মোৰ লগত বহুত কথাই ডিছকাছ কৰে, সেইবাবে মই নিজৰ কিবা এটা অধিকাৰ আছে বুলি সাহসতে আপোনাক কথাবোৰ কৈ দিলোঁ। চৰি, মোক বেয়া পাই নাথাকিব। ত্ৰিদীপ, তুমি কেৱল এই অফিচৰ মোৰ জুনিয়ৰ, বা সেই অফিচত তুমি মোৰ এমপ্লয়ে নহয়। তুমি মোৰ নিজৰ ভাইটিৰ দৰে। নিজৰ ভাই নাই মোৰ, কিন্তু তোমাক মই মোৰ ভাইটিৰ দৰে ভাবোঁ। আকৌ এইবোৰ ফৰ্মেলিটি নকৰিবা মোৰ লগত। ঠিক আছে ছাৰ, মই এতিয়া যাওঁ। আৰু চিন্তা নকৰিব, আপোনাক মই সকলো ডিটেইলছত আজি ইভিনিঙলৈ দি আছোঁ। অ'কে। ভাস্কৰ বৰা। আৰু মোক জোনাকীয়ে কোৱা মতে জোনাকীৰ ভালপোৱাজনৰ নামো ভাস্কৰেই হয়। উপাধি কি লিখে সেইটো মই জোনাকীক সোধা নহ'ল বাৰু। মই ত্ৰিদীপক ডিটেইলছবোৰ উলিয়াব দিছোঁ নহয়, এনেও গম পাম। যদি সঁচাকৈ সেয়া জোনাকীৰ ভাস্কৰ হয় তেন্তে মোৰ বাবে কামখিনি ইজি হৈ পৰিব। মই ভাস্কৰক আৰু বেলেগত বিচাৰিব নালাগে। আপুনি মোৰ ইমানবোৰ ডিটেইলছ পুনৰ ল'লে যে, বায়'ডাটাখিনিত দিছিলোঁ। বাকী বায়'ডাটাখিনিত মোৰ যে ছিষ্টাৰ আছে এইখিনি কোৱা হোৱা নাছিল বাৰু। সেইবাবে ল'লে নে কিবা পাৰ্চনেল কিবা কাৰণত লৈছে আপুনি? চৰি, তোমাক মই ডিষ্টাৰ্ব দিলোঁ তোমাৰ কামৰ মাজত। আচলতে এইটো মোৰ দায়িত্ব আছিল। এইখিনি ডিটেইলছ উলিয়াবলৈ মোক ছাৰে কৈছিল, আমাৰ অফিচৰ বছ। গতিকে ছাৰে যেতিয়া কৈছিল, ছাৰৰ কথাটোতো ফ'ল' কৰিব লাগিব ন। য়েছ, ছাৰে দিয়া অৰ্ডাৰ ফ'ল' কৰিবইতো লাগিব। পিছে ছাৰক এবাৰ লগ পোৱাৰ ইচ্ছা মোৰো আছে। ছাৰকতো ফটোহে দেখিছোঁ, লগেই পোৱা নাই। আছে ক'ত ছাৰ? নিশ্চয় নিজৰ কেবিনত আছে, অফিচ ৰুমত। ছাৰক লগ কৰি আহোঁ নেকি? পাৰিমনে যাব? পাৰ্মিশ্যন আছেনে যোৱাৰ? নালাগে ভাস্কৰ, এতিয়া তুমি ছাৰৰ ওচৰত যাব নোৱাৰা। ছাৰে তোমাৰ লগত এতিয়া লগ হ'ব বিচৰা নাই। তুমি কি আন কোনো এমপ্লয়ৰ লগত, মানে এতিয়া যিখিনি জইন কৰিছে কাৰো লগত ছাৰে এতিয়াই কথা পাতিব বিচৰা নাই। মই তোমাৰ ডিটেইলছটো লৈ যাওঁ, বাকী ছাৰে তোমাৰ লগত যেতিয়া কথা পাতিব বিচাৰে তুমি তেতিয়া কথা পাতি ল'বা। ছাৰে কেৱল মোৰ ডিটেইলছ বিচাৰিছে নে কালি যিমানখিনিয়ে জইন কৰিলে সকলোৰে ইমানবোৰ ডিটেইলছ লৈছে? ভাস্কৰ, মই তোমাক ইমানখিনি প্ৰাইভেট কথা কৈ দিব নোৱাৰিম। বাকী তুমিও এইটো জানিবলৈ নিবিচাৰিবা যে
কিয় ছাৰে তোমাৰ ইমান ডিটেইলছ ল'ব বিচাৰিছে আৰু বেলেগৰ লৈছে নে নাই লোৱা, যিটো ময়ো নাজানিম তোমাক ক'বলৈ বা ছাৰেও হয়তো নক'ব। অ'কে, বাকী ছাৰৰ ঘৰত মানুহ কিমান ময়োতো সেইখিনি জনা উচিত ন? ছাৰ বিবাহিত নে অবিবাহিত? ছাৰ বিবাহিত। ছাৰৰ অলপ দিন আগতেই বিয়া হৈছে, আজি 1 উইক হ'ব হ'ল নেকি, সেনেকুৱাই আৰু। ঠিকে আছে তেন্তে, তুমি তোমাৰ কামত লাগা, মই যাওঁ। ছাৰৰ ৱাইফক এই অফিচলৈ এদিন আনিব কৈছোঁ, বহুত ভাল হয় ৱাইফগৰাকী আৰু ছাৰৰ লগত পাৰফেক্ট যোৰা। তুমি লগ পালে জানিবা, দেখিবলৈতো ধুনীয়া হয়েই, বহুত সহজ সৰল গাঁৱৰ ছোৱালীটো। আৰু ছোৱালীজনী মানে আমাৰ বাইদেউৰ কথা কৈছোঁ, বাইদেউ আৰু ছাৰৰ বহুত ধুনীয়া মানে বেষ্ট যোৰা মিলিছে। তুমি তোমাৰ কামত লাগা, মই যাওঁ দিয়া। ঠিক আছে, বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। অফিচত আছোঁ যেতিয়া লগ পাই থাকিম। চিয়'ৰ। তুমি এইবোৰ কি কৈছা ৰৌজি? এইবোৰ সঁচা নহয়। তুমি মোক ফাঁকি নিদিবা দাদা। কালি তুমি আৰু বৌয়ে কথা পাতি থকাখিনি মই শুনিছিলোঁ। যেতিয়া ডাইনিং হলৰ পৰা তোমালোকক ব্ৰেকফাষ্টৰ বাবে মাতিবলৈ মোক আইতাই পঠাইছিল, তেতিয়া তোমাৰ আৰু বৌৰ মাজৰ কথাখিনি মই শুনিছোঁ। তুমি কিয় এইবোৰ কৰিব ওলাইছা? বুজিছোঁ, বৌয়ে তোমাক ভাল নাপায়, বৌয়ে আগৰ ভালপোৱাজনৰ লগত তুমি বৌক মিলাই দিব বিচাৰিছা। কিন্তু দাদা, সেই কথাবোৰ তুমি মা, আইতা, পাপাৰ পৰা কিয় লুকুৱাই ৰাখিছা? সকলোকে কৈ দিয়া। তেনেকুৱা এজনী ছোৱালী তোমাৰ লাইফত থকাৰ কোনো প্ৰয়োজন নাই। তাই আগতেই তোমাক সকলোবোৰ কথা কৈ দিব লাগিছিল। নকৈ এতিয়া তোমাৰ লাইফটো বৰবাদ কৰিব বিচাৰিছে। ছ'চাইটিকে আদি কৰি তোমাৰ যিমানবোৰ চিনাকি মানুহ আছে সকলোৱে কি ভাবিব? আৰু তুমি এজন ফেমাছ মেন, আৰু যেতিয়া তোমাৰ কথাবোৰ নিউজত আহি যাব তেতিয়া কি হ'ব? মেগাজিনত আহিব, নিউজত আহিব। দাদা, তুমি এইবোৰ ভাবিছানে? তোমাৰ কেৰিয়াৰৰ কথা ভাবিছানে? তোমাতে কিবা খুঁত আছে বুলি তাই গুচি গ'ল বুলিয়েতো ওলাব। জোনাকী একো খুঁত নাই। জোনাকী এজনী বহুত ভাল ছোৱালী, ভাল মনৰ ছোৱালী। তাই বাধ্যত পৰি কথাবোৰ মোক ক'ব নোৱাৰিলে। আৰু এতিয়া তুমি ৰৌজি, তুমি কথাবোৰ কাকো ক'ব নোৱাৰিবা, না আইতাক, না পাপাক, না মাক। কি? কিন্তু এদিন যেতিয়া এই ঘৰৰ পৰা তাই ওলাই যাব, তোমালোকৰ বিবাহ বিচ্ছেদ হ'ব, যেতিয়া তাই পুৰণা প্ৰেমিকৰ ওচৰত যাব, তেতিয়া তুমি প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিবা আইতা আৰু মাক? কেনেকৈ দিবা দাদা? সেই সময়ৰ প্ৰশ্নৰ উত্তৰৰ কথা মই এতিয়াই ভবা নাই। তেতিয়া কুৱেশ্যনবোৰৰ এনচাৰ মই দি দিম। মাথো এতিয়া মই এটাই ভাবিছোঁ, জোনাকীৰ ভালপোৱাজনৰ ওচৰত কেনেকৈ থ'ব পাৰোঁ মই। জোনাকীয়ে তাইৰ লাইফটো সুখ ডিজাৰ্ভ কৰে, আৰু তাই সুখখিনি ঘূৰাই দিয়াৰ দায়িত্ব মোৰ। তুমিতো জোনাকী বৌক ভাল পোৱা। মই জানো দাদা, তুমি মোৰ পৰা হাইড কৰিব নোৱাৰা যে তোমাৰ অন্তৰত জোনাকী বৌৰ প্ৰতি ভাল পোৱা আছে, আৰু তুমি জোনাকী বৌক সঁচা ভাল পোৱা বাবেই জোনাকী বৌৰ সুখ বিচাৰিছা, হয়নে? অঁ ৰৌজি, তুমি ঠিকেই কৈছা। মই জোনাকীক সঁচা ভাল পাওঁ, বহুত ভাল পাওঁ। মই বহুত ভাল পাওঁ জোনাকীক, আৰু সেইবাবেই মই জোনাকীৰ সুখ বিচাৰিছোঁ। প্ৰথম তাইক লগ পাই তাইৰ লগত কথা পতা দিন ধৰি আজিলৈকে মই কেৱল জোনাকীক সঁচা ভাল পাই আহিছোঁ। আৰু জোনাকী যেতিয়া মোৰ নহয়, তাই বেলেগক ভাল পায়, তেন্তে তাইক তাই ভালপোৱাজনৰ লগত সুখী থাকিবলৈ দিয়াটো মোৰ দায়িত্ব। আৰু তোমাৰ সুখ, তোমাৰ ভাল পোৱা, সেইবোৰ কি দাদা? এইবোৰ হৈ যাব। মই সময়ত নিজকে চম্ভালিব পাৰিম। মই মানি লৈছোঁ যে জোনাকী মোৰ নহয়, জোনাকী বেলেগৰ, আৰু মই পাৰিম। তুমি এইবোৰ কথা কাকো নক'বা প্লিজ, তোমাৰ দাদাৰ খাতিৰত ৰৌজি। ঠিক আছে দাদা, তোমাৰ খাতিৰত মই কথাবোৰ আইতা, মা আৰু পাপা কাকোৱে নকওঁ। কিন্তু তুমিও নিজৰ কথা ভাবিব লাগে। ভালে থাকা। মই বিচৰা নাই। তুমি যদি জোনাকী বৌক ভাল পোৱা, তেন্তে বেলেগক জোনাকী বৌক গতাই দিয়াটো মই কেতিয়াও নিবিচাৰোঁ। বাকী তোমাৰ সিদ্ধান্ত। মই তোমাৰ লগত আছোঁ। মন বেয়া লাগিলে কথাবোৰ মোৰ লগত পাতি, মোৰ লগত কথা শ্বেয়াৰ কৰি মনটো ভাল কৰিবা দাদা। মোৰ ভণ্টিজনীচোন বহুত ডাঙৰ হৈ গ'ল। অ'কে ৰৌজি, মই তোমাৰ লগতে কথাবোৰ শ্বেয়াৰ কৰিম।
জোনাকী, মৰ্ণিঙত ডাইনিং টেবুলত পাপা, মা আৰু আইতাই কি কৈছিল তোমাৰ মনত আছেনে? অঁ, মনত আছে মোৰ যে আজি আমাৰ আপোনালোকৰ অফিচৰ কোনোবা এজন এমপ্লয়ী ঘৰত পাৰ্টি আছে আৰু তালৈ আপুনি আৰু মই যাব লাগিব। তুমি একো অসুবিধা নোপোৱাতো? নাই, একো অসুবিধা নাপাওঁ। আচলতে মই এইখন ঘৰত মাথো কেইদিনমান থাকিম। এই বিষয়ে ঘৰখনৰ বাকী কোনেও নাজানে, কেৱল আপুনি আৰু মই জানো। কিন্তু ঘৰখনৰ মানুহৰ বাবে মই এইখন ঘৰৰ বোৱাৰী, আৰু যেতিয়ালৈকে যিমান দিন মই এইখন ঘৰত থাকিম সিমান দিনলৈকে মই বোৱাৰীৰ দায়িত্ব সম্পূৰ্ণ পালন কৰিম। তেওঁলোকে যি বিচাৰিছে সেইটোৱেই হ'ব। মই আপোনাৰ লগত পাৰ্টিলৈ যাম। কিন্তু জোনাকী, পাৰ্টিত আমি হাজবেণ্ড ৱাইফৰ দৰে থাকিব লাগিব। এজ এ কাপল পাৰ্টিত গ'লে আমি হাতত হাত ধৰি যাব লাগিব, বেলেগ কাপোলৰ দৰেই। আমি যদি আঁতৰত এটা থাকোঁ তেন্তে ভাল নেদেখাব। আৰু তোমাক মই কিদৰে বুজাম, আমাৰ ৰিলেশ্যনটোক লৈ বহুতে ডাউট কৰিব। সেয়ে মই তোমাক বেছি জোৰ নকৰোঁ। তোমাৰ নিজৰ ইচ্ছাৰে যি ভাল দেখা সেইটোৱে কৰিবা। মাহঁতক বুজোৱাৰ দায়িত্ব মোৰ বাৰু। এজন বন্ধুৰ হাতত হাত ধৰাটো কোনো লাজৰ কথা নহয়। আপুনি মোৰ বন্ধু, আপোনাক মই বন্ধু হিচাপে লৈছোঁ। আৰু কথা হ'ল ঘৰখনৰ সন্মান। যিমান দিন এইখন ঘৰত মই থাকিম, ঘৰখনৰ ভাল আৰু ঘৰখনৰ সন্মানৰ কথা চিন্তা কৰিম। মাহঁতে মোক যাব কৈছে ঘৰখনৰ সন্মান ৰাখিবলৈ, আৰু মই যাম। আপুনি মোক লগত নিব, মই আপোনাৰ লগত যাম। আপোনাৰ পত্নীৰ দৰে সমাজৰ মানুহৰ আগত চিনাকি দিম। কিন্তু আমি জানিম আমাৰ সম্পৰ্কটোৰ ৰিয়েলিটি কি। য়েছ, তুমি ঠিকেই কৈছা জোনাকী। তুমি মোৰ হাতত ধৰিবলৈ নিজকে সংকোচ ফিল নকৰাতো? অলপো বেয়া নোপোৱাতো? কৈছোৱেচোন, এজন বন্ধু হাতত ধৰি অলপ দূৰ আগুৱাই যোৱাটো বা বন্ধুৰ হাতত ধৰি এটা পাৰ্টিত যোৱাটো কোনো লাজৰ কথা নহয়, সংকোচৰ কথা নহয়। একেটা ৰুমতে আছোঁ আমি, তথাপিতো কোনো দিন আপুনি মোৰ ওপৰত জবৰদস্তি কৰি পত্নীৰ মৰ্যাদা ল'ব বিচৰা নাই। আৰু আপোনাক মই বিশ্বাস কৰিব পাৰোঁ। সেয়ে আপোনাৰ সন্মান বচাবলৈ, ঘৰখনৰ সন্মান বচাবলৈ আপোনাৰ লগত পাৰ্টিত এজ এ কাপল হৈ যাব পাৰিম। থেংক ইউ ছ' মাছ জোনাকী, তুমি মোক ছাপোৰ্ট কৰাৰ বাবে। থেংক ইউ ছ' মাছ যে তুমি মোক বুজিছা। আপোনাৰ দৰে এজন ব্যক্তিক যদি মই নুবুজো তেন্তে মোৰ পাপ লাগিব। আপুনি মহান হয়। আপুনি মোৰ জীৱনৰ সত্যবোৰ জানিও মোক এইখন ঘৰত এনেকৈ ব্যৱহাৰ কৰি ৰাখিছে যেন মই আপোনাৰ বাবে বহুত কিবা কিবি কৰি থৈছোঁ। আপুনি যেন মোৰ ধাৰ খাৰহে থৈছে, সেইদৰে আপুনি মোক এইখন ঘৰত ৰাখিছে। ইমান মৰমত, ইমান আলাসত আৰু ইমান কেয়াৰত। সেই ব্যক্তিজন ভগৱানৰ সদৃশ ব্যক্তি, আৰু সেই ব্যক্তিজনৰ বাবে মই সাধাৰণ এটা পাৰ্টিত মানুহক দেখুৱাই পত্নী হৈ যাব নোৱাৰাৰ কোনো কথাই নাথাকে। আপোনাৰ দৰে এজন স্বামী প্ৰতিগৰাকী ছোৱালীয়েই কল্পনা কৰে। সঁচা কৈছোঁ, আপুনি বহুত ভাল ছোৱালী পাব। চিন্তা নকৰিব, মই আপোনাৰ বাবে পাৰফেক্ট নহয়। আপোনাৰ বাবে যি পাৰফেক্ট তেওঁ আপোনাৰ বাবে এতিয়াও অপেক্ষাত আছে। আহিব আপোনাৰ হৃদয় শুৱনি কৰিবলৈ, আপোনাৰ ঘৰ শুৱনি কৰিবলৈ। আৰু তুমি ভাস্কৰৰ দৰে এজন স্বামী বিচাৰা ন? তুমি অন্য প্ৰতিজনী ছোৱালীতকৈ যে বেলেগ, সেয়ে চাগে ন জোনাকী? নাজানো মই অন্য ছোৱালীতকৈ বেলেগ নে অন্য ছোৱালীৰ দৰেই। মই এটাই জানো, মই ভাস্কৰক সঁচা ভাল পাওঁ, আৰু মোৰ ভালপোৱাখিনি কেৱল ভাস্কৰৰ বাবে। বাধ্যত পৰি খুৰীৰ কথা মতে মই আপোনাৰ লগত বিয়া হ'লোঁ, কিন্তু মোৰ মনটো ভাস্কৰৰ তাত আছে। সেয়ে কৈছোঁ, ভাস্কৰ মোৰ জীৱনত সদায়ে থাকিব, আৰু মই ভাস্কৰৰ জীৱনলৈ উভতি যাম। যদি তুমি উভতি যোৱাৰ পিছত ভাস্কৰে তোমাক একচেপ্ট নকৰে তেতিয়া তুমি ইমান বিশ্বাস কৰিছানে যে তুমি বেলেগৰ লগত বিয়া হোৱাৰ পিছতো ভাস্কৰে তোমাক একচেপ্ট কৰি ল'ব?
অঁ মই বিশ্বাস কৰিছোঁ ভাস্কৰক বিশ্বাস কৰিছোঁ আমাৰ সঁচা ভালপোৱাক বিশ্বাস কৰিছোঁ আমাৰ সঁচা ভালপোৱাত সিমান ঠুনুকা নহয় যে অবিশ্বাসত সেই সম্পৰ্ক শেষ হৈ যাব ভাস্কৰে মোক এতিয়াও আঁকোৱালি ল'ব সেয়া মোৰ ভাস্কৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কিন্তু এটা কথা ভাস্কৰ আৰু মোৰ লগ হোৱাৰ পিছত মানে আমি বিয়া হোৱাৰ পিছত আপোনাক আমি পাহৰি নাযাওঁ আপুনি আমাৰ বাবে কৰা উপকাৰখিনি কেতিয়াও পাহৰি নাযাওঁ আপুনি আৰু মই গোটেই জীৱন বন্ধু হৈয়ে থাকিম সাজুনে আপুনি মোৰ লগত গোটেই জীৱন বন্ধু হৈ থাকিবলৈ অ'কে য়েছ মই সাজু জোনাকীৰ দৰে এজনী ছোৱালীৰ বন্ধু হৈ থাকিবলৈ মই সদায়েই সাজু আছোঁ সদায় আমি বন্ধুৰ দৰেই থাকিম পিছে ভাস্কৰৰ সোনকালে বিচাৰি উলিয়াব বেছি দিন এইখন ঘৰত মই থাকিলে মানুহে আপোনালোকক পিছত হাঁহিব প্লিজ ভাস্কৰৰ সন্ধান উলিয়াওক এই চহৰত আহিছিল সি ইণ্টাৰভিউ দিবলৈ তাক বিচাৰক তুমি টেনশ্যন নল'বা সেই সপ্তাহতে মই সকলো ঠিক কৰি দিম তোমাৰ ভাস্কৰকো বিচাৰি উলিয়াম আৰু তোমাৰ আৰু ভাস্কৰৰ মাজৰ ৰিলেশ্যনটো ঠিক কৰি দিম ঠিক আছে বিশ্বাস কৰিছোঁ আপোনাক আশা কৰিছোঁ